Hey guys, welcome here. Thanks for coming, glad you're near. This is me, yeah, I'm Rinku Mani. Join the righteous, me and you. Come, let's go, let's explore. New adventures, so much more. Every moment, every day. Smile and shine along the way. हेलो गाइज वेलकम बैक टू माई चैनल और आज आमी आमार गाँवले आहिছোঁ पुस्की और मैं पुस्की Hi.
সিংহাসন স্থাপনৰ লগত সম্পৰ্কিত ৰাখি যি ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰখা হৈছিল ইতিমধ্যে কাৰ্যসূচী সম্পন্ন হৈছে। মই আমাৰ গাঁৱৰ মাই মাতৃসকলক অতিথিসকলক সকলোকে এখন গোৱা আৰু এটা ভাষাৰে প্ৰস্তুত কৰিবলৈ বিনম্ৰ কাৰণে অনুৰোধ জনালোঁ। অংশগ্ৰহণ কৰা সকলোকে আমাৰ গাঁৱৰ ব্যক্তিবৰ্গক এটা ভাষাৰে অধ্যয়ন কৰিবলৈ বিনম্ৰ কাৰণে অনুৰোধ জনালোঁ। যিসকল অতিথি আহিছে অতিথিসকলক আপোনালোকে আমাৰ নামঘৰৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে আৰু সকলোকে অতিথিসকলক এটা ভাষাৰে অধ্যয়ন কৰিবলৈ আমাৰ গাঁৱৰ আই মাতৃ আৰু বোৱাৰীসকলক মই বিনম্ৰভাৱে জনালোঁ। ধন্যবাদ। ভাল ভাল কৰিছে। কওক একো নাই, ধুনীয়া লাগিছে, ধুনীয়া লাগিছে আপোনাক আজি প্ৰথমবাৰ ধুনীয়া লাগিছে। ভাল সকলো প্ৰকাৰে দিহা পৰামৰ্শ আৰ্থিক বা বিভিন্ন সকলো প্ৰকাৰে সহায় আমি তেওঁলোকক যদি ব্যস্ত নাই আহিবলৈ নজনাইছোঁ, যদি তেওঁলোক ব্যস্ত হোৱা নাই তেওঁলোক আহিবলৈ নজনাইছোঁ, যদি শুনি বিষয়বোৰ ওপৰত ল'বলৈ ব্যক্তি কিৰণ বৰাদেৱকক মই মেধিৰ লগত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ।
তনুৰুমাঞ্চিত ভকতৰ ভগত পবিত ভৈলচিত এৰা বাৰিষা বঞ্চিয়া চাৰি কৰি লাগ আমি আমন্ত্রণ করি না আমার মার্কেট অঞ্চলের বিভিন্ন নামঘরের সম্মানীয় ভগত বৈষ্ণৱসকল আমার আজি 65 বছৰীয়া যুগৰ অৱসান ঘটিছে। আজিৰ পৰা 70 বছৰ আগতে সুদূৰ শিৱসাগৰৰ পৰা আমাৰ ককা দেউতাসকলে টেকাপথাৰ গাঁৱত নতুন কাম খাবলৈ আহিছিল আৰু আগৰ ধৰণী প্রথমে আমি সংগঠনক গৈ আছো আমাৰ এই নামঘৰৰ নিৰ্মাণ কাৰ্যত যি উপকৃতভাৱে জড়িত হৈ আছে যি বিভিন্ন সহায় অধিকাৰ তথা নিজৰ আৰ্থিক বৰঙণিয়ে এই নামঘৰ ভাবি সম্পূৰ্ণভাৱে সহায় কৰিলে। তেওঁ হৈছে আমাৰ এই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত পূৰ্ণকান্ত বৰুৱা। মই পূৰ্ণকান্ত বৰুৱা দেৱক ৰাইজৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছো। আন্তৰিক অভিনন্দন ও শুভাশী। টেঙাপথাৰ নামঘৰলৈ আপোনাৰ যি অতুলনীয় অৱদান আগবঢ়ালে তাৰ বাবে আমি আপোনালৈ জানিছো শতকোটি ধন্যবাদ। আজি এই নৱনিৰ্মিত নামঘৰটি মণিপুৰৰ ফিল্ড প্ৰতিষ্ঠাৰ শূন্য দিনটিত আমি আপোনাৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনাৰে প্ৰভু ভগৱন্তৰ ওচৰত জনাইছো শতকোটি প্ৰাৰ্থনা। আহিবলগীয়া দিনবোৰত আপোনাৰ যশ সুখ্যাতিৰ সুবাস সমাজৰ চাৰিওফালে গোলাপৰ সুগন্ধিৰ দৰে বিয়পি পৰক।
বিনা